তুমি কেৱল আকাশৰে যত্ন লৈ থাকিবা নে আমি যে ঘৰৰ বাকীবোৰ মানুহ আছো খবৰ লৈছা? নহয় মা, মই এইখিনি দি আহি আপোনালোকক সুধিলোহেঁতেন। হ'ব, তুমি কি ভাবা মই জানো। মা, আজি তোমাৰ মুখত হাঁহি দেখি মোৰ মনটো বহুত ভাল লাগিছে। মায়ে তোমাৰ প্ৰতি লোৱা ভুল ধাৰণাৰ বাবে মোৰ চিন্তাই হৈছিলে। কিয়? তুমি মোক কোনোবাই বেয়া পালে বেয়া পোৱা নেকি? বেয়া লাগে শুনি ভাল লাগিল। আৰোহীক তোৰ অন্তৰত ঠাই দে। কেৱল পত্নীৰ মৰ্যাদা পালে এজনী ছোৱালী সুখী নহয়। আৰোহীক তোৰ মৰমৰ প্ৰয়োজন। আৰোহীক নিজৰ পৰা দূৰত নাৰাখিবি। চা, অতীত সদায় অতীত। অতীতক কেতিয়াও ভৱিষ্যত কৰিব নোৱাৰো। তুমি মোক অন্তৰত ঠাই নিদিলেও তোমাৰ ভৰিতেই ঠাই দিবা। তথাপি মোক আঁতৰাই নপঠাবা। চাওঁ কি কৰিছা? তোমাৰ স্থান ভৰিত নহয়, মোৰ বুকুত। মই তোমাক মোৰ ভৰিৰ ওচৰত নহয়, মোৰ মনৰ মাজত ৰাখিব বিচাৰোঁ। চাওঁ, নেকান্দিবা। এতিয়া অলপমান হাঁহি দিয়া, আৰু অলপমান, বাছ আৰু অলপমান। লোবানে আঁকোৱালি তোমাৰ বিশাল বুকুত আলফুলে সাঁচিছো তোমালৈ মৰম। সেই আকাশৰ বুকুত পূৰ্ণিমাৰ জোনটো দেখিলেই নাজানো কিয় মোৰ মন মগজু এক অবুজ শিহৰণে আৱৰি ধৰে। বুকুত অজস্ৰ হেঁপাহ তোমাক পোৱাৰ, হেজাৰ সপোনে জীপাল কৰি ৰখা মোৰ মনটো টিপানে সঁহাৰি দুহাত আগুৱাই প্ৰেমত মতলীয়া হৈ প্ৰেমৰ কবিতা লিখিছিলোঁ। ভাবিছিলোঁ পূৰ্ণিমাৰ জোনটোৰ দৰে
সদায় তোমাৰ বুকুত উজলি থাকিম আকাশ। কিন্তু এনেকৈ যে মোৰ জীৱনলৈ অমাৱস্যা নামি মোকেই অস্তিত্বহীন কৰি পেলাব মই ভবাই নাছিলো। সপোনতো ভবা নাছিলো মই কান্দিছো। মই কিয় কান্দিছো? মইতো মাক কথা দিছিলো যে আকাশৰ বাবে আৰু মই নাকান্দো। মই কান্দিব নোৱাৰো, মই নাকান্দো। মই মাৰ কথা ৰাখিব লাগিব। প্ৰেমেই জীৱনৰ শেষ কথা হ'ব নোৱাৰে। মোৰতো এতিয়া বহুত দায়িত্ব আছে, আৰোহী আকাশৰ ওচৰত আছে। গতিকে আকাশক আৰু মোৰ কোনো প্ৰয়োজন নাই। আৰোহী আকাশৰ পত্নী, তাইতো তাৰ ওচৰত আছে। মই কিয় যাম তাৰ খবৰ ল'বলৈ? মই নাযাওঁ তাৰ খবৰ ল'বলৈ, আৰু কেতিয়াও নাযাওঁ তাৰ খবৰ ল'বলৈ। মই আৰু একো চিন্তা নকৰোঁ আৰু তাৰ বিষয়ে। মই আৰু চিন্তা নকৰোঁ। কাৰণ আকাশ যেনেকৈ আমাৰ বাবে লাগি, আৰোহীও এখন ঘৰৰ লখিমী। আৰোহীৰ গাত মই ভাল বোৱাৰীৰ সকলো গুণ দেখিছোঁ। আপুনি যাৰ বাবে এদিন এইডাল মোক উপহাৰ দিছিল, এতিয়া তেওঁৰ পত্নীকে মই এইডাল দিব খুজিছোঁ। তুমি পাগল হৈছা নেকি? তাই খুব ভালদৰে জানে কাক কেনেকৈ ফচাব লাগে। তুমি হলা সহজ সৰল ছোৱালী। কেনেকৈ মহিমা বুজিবা কোৱাচোন তাইৰ? অঁ খুৰী, মায়ে বেয়া পোৱা মানুহজনীক হঠাৎ কেনেকৈ ভাল পোৱা হৈ গ'ল? ভাবি ভাবি মোৰ মূৰটোৱে কাম নকৰা হৈ গৈছিল। হ'বই দিয়াচোন কাম নকৰা মোৰে। গহনা, কাপোৰ এইবোৰ এতিয়া কিয় উলিয়াইছা? উলিয়াইছোঁ ৰ'ব, কাৰণ আছে। কাৰণ? কি কাৰণ? এইডাল চাওকচোন। মই চাই কি কৰিম? তোমালোকৰ বস্তু। আপুনি চাগে পাহৰিছে, আকাশ জন্ম হোৱাৰ সময়ত আপুনি এইডাল মোক দিছিল। আপুনি কৈছিল আকাশ জন্ম হোৱাৰ দিনাই বোলে আপোনাৰ ব্যৱসায়ত কিবা এটা ডাঙৰ লাভ হৈছিল। সেইকাৰণে তাক আমাৰ কাৰণে লাকি বুলি ভাবিছিল, আৰু তাৰ নিচিনা ভাগ্যৱান ল'ৰা এটা জন্ম দিয়াৰ কাৰণে আপুনি এইডাল মোক উপহাৰ হিচাপে দিছিল। মনত পৰিছে। কিন্তু এইডাল কিয় উলিয়াইছা? এইডাল কিমান মূল্যৱান জানা? হীৰা খটোৱা আছে। চোৰ ডকাইতে গম পালে বিপদ হ'ব। কিন্তু এইডাল লকাৰৰ পৰা কিয় উলিয়ালা? তুমিতো নিপিন্ধা। এইডাল মই আৰোহীক দিবলৈ উলিয়াইছোঁ। আৰোহীক দিবলৈ? এই ছেটটো আৰু এই কাপোৰ দুযোৰ মই মোৰ মৰমৰ বোৱাৰীক দিম। কিন্তু কিয়? কাৰণ
আকাশ যেনেকৈ আমাৰ বাবে লাগি আৰোহীও এইখন ঘৰৰ লখিমী আৰোহীৰ গাত মই ভাল বোৱাৰীৰ সকলো গুণ দেখিছোঁ আপুনি যাৰ বাবে এদিন এইডাল মোক উপহাৰ দিছিল এতিয়া তেওঁৰ পত্নীকে মই এইডাল দিব খুজিছোঁ তুমি পাগল হৈছা নেকি এইডাল আৰোহীক দিবলৈ ওলাইছা যে যোৱা লকাৰত ভৰাই থৈ যোৱা। কিয় দিব নোৱাৰে ইমান মূল্যৱান নেকলেছডাল আৰোহী হাতত সুৰক্ষিত নহয় কি নিজৰ মৰমৰ ল'ৰাটো আৰোহীৰ হাতত সুৰক্ষিত হ'ব বুলি ভাবি তাৰ লগত বিয়া পাতি দিলে অথচ এই সামান্য হীৰাৰ নেকলেছডাল তাইৰ হাতত সুৰক্ষিত নহয় বুলি ভাবিছে আচৰিত কি আচৰিত মা আপুনিও আচৰিত হৈছেনে কথাবোৰ শুনি ময়ো আচৰিত হৈছোঁ মাৰ এই ওলোটা ৰূপটো দেখি হঠাৎ কেনেকৈ আৰোহীৰ প্ৰতি ইমান মৰম জাগিল জানেনে আজিকালি মায়ে মোক ইগন'ৰ কৰে তাইও কম নহয় তাই নাচি বাগি ফুৰা ছোৱালী হাত ঘাটৰ চেঙেলী কি মানে তাই বুদ্ধিয়ক তাই খুব ভালদৰে জানে কাক কেনেকৈ ফচাব লাগে তুমি হলা সহজ সৰল ছোৱালী কেনেকৈ মহিমা বুজিবা কোৱাচোন তাইৰ অঁ খুৰী মায়ে বেয়া পোৱা মানুহজনীক হঠাৎ কেনেকৈ ভাল পোৱা হৈ গ'ল ভাবি ভাবি মোৰ মূৰটোৱে কাম নকৰা হৈ গৈছে হ'বই দিয়াচোন কাম নকৰা মোৰে তাই আগতে আস্থাৰ মূৰটো খালে এতিয়া তোমাৰ মূৰটো খাই আছে আবেগ নোহোৱা ছোৱালী যে তাই অকল চতুৰেই নহয় স্বাৰ্থপৰো নিজৰ সুখৰ বাবে তাই সকলো কৰিব পাৰে তোমাৰ কথাহে ভাবি মোৰ বৰ দুখ লাগিছে তুমি বাৰু কেনেকৈ তাইৰ লগত চলিবা পাৰিব লাগিব ময়ো হাৰ নামানো নামানিবা হাৰ মই আছো তোমাৰ লগত খুৰী আপুনি যে কৈছিলে যেন বাবাৰ কথা মানে বাবা তুমি চিন্তাই নকৰিবা মই তোমাৰ কাম কৰি দিম মই এনেকুৱা এটা বাবাৰ পৰা ঔষধ আনিম যিটোৱে আৰোহীক কোনেও দেখিব নোৱাৰা কৰি দিব অঁ খুৰী অলপ সোনকালে আনিব তুমি চিন্তা নকৰিবা তুমি কেৱল বাবাৰ দক্ষিণাৰ কথা চিন্তা কৰা এতিয়া ৰাখো দিয়া হা ৰাখক বাই বাই আৰোহী তোক মই এইখন ঘৰৰ আপোন হ'বলৈ কেতিয়াও নিদিওঁ হ'ব মা মন বেয়া কৰিব নালাগে দেউতা মায়ে দিব বিচাৰিছে দিবলৈ দিয়া মই জানো আৰোহীয়ে ভালেই পাব তাই মৰমৰ মূল্য বুজিব আৰু পুৰণি হ'লেও মায়ে দিয়া যিকোনো বস্তু আৰোহীয়ে আশীৰ্বাদ হিচাপে গ্ৰহণ কৰিব ৰবা বোৱাৰীক ল'ৰাৰ মূৰৰ ওপৰত নচুৱাব খুজিছা নেকি কি হ'ল মা তোমালোকে ইমান টেনশ্যন লৈ আছা যে নাই একো হোৱা নাই আচলতে আমি দুটাই কিবা এটা কথা আলোচনা কৰি আছিলোঁ আৰু দেউতাৰে মোৰ সিদ্ধান্তত একমত হ'ব পৰা নাছিল কাৰণে মই আচৰিত বুলি কৈছিলোঁ চাচোন চা মাৰে পুৰণা নেকলেছডাল আৰোহীক দিব খুজিছে মই মানা কৰিছোঁ পুৰণি বস্তুনো দিয়ে নে যদি দিবই খুজিছা নতুন এডাল দিয়া তাকে মাৰে কৈছে মই হেনো তেওঁৰ কথা বুজাই নাই আৰু আচৰিত হৈছে কথা সেইটো
মে বি মায়ে এই নেকলেছডাল পুৰণি হ'লেও মৰমৰ চিন স্বৰূপে আৰোহীক দিবলৈ বিচাৰিছে হয়নে মা হয় হ'লেও নেলাগে দিয়া সেইডাল মোক দিয়া মই লকাৰত থৈ আহোঁ চিন্তা নকৰিবা মই ইয়াতকৈ ভাল নেকলেছ আৰোহীৰ বাবে আনি দিম কথা নিমিষতে সলনি কৰিব ভালকৈ জানে কি ভাবি আছে মা হা নাই অ' একো ভবা নাই হ'ব মা মন বেয়া কৰিব নালাগে দেউতা মায়ে দিব বিচাৰিছে দিবলৈ দিয়া মই জানো আৰোহীয়ে ভালেই পাব তাই মৰমৰ মূল্য বুজিব আৰু পুৰণি হ'লেও মায়ে দিয়া যিকোনো বস্তু আৰোহীয়ে আশীৰ্বাদ হিচাপে গ্ৰহণ কৰিব হ'লেও দেউতা প্লিজ মাক একো নক'বা অ'কে মৰমতে যদি এনেকৈ এপদ এপদকৈ বস্তু দিয়ে মোৰ দেখোন বিপদ হ'ব কাৰণ তাইকতো এইখন ঘৰত বেছি দিন নাৰাখোঁ জ্বৰ ভৰিত নিজেই কুঠাৰ মাৰিছোঁ নেকি তোৰ ভাল লাগিছে যেতিয়া তাই পিন্ধিব অফক'ৰ্ছ পিন্ধিব মা আচ্ছা মা মই এবাৰ ডক্টৰৰ ওচৰৰ পৰা তই কিয় যা? তেওঁ আহিব নহয় ময়ে যাওঁ দিয়া আজি অলপ বেটাৰ ফিল কৰিছোঁ এনেও এইকেইদিন ঘৰত সোমাই সোমাই আমনি লাগিছে অলপ ওলাই গ'লে ভালো লাগিব আকাশ এটা কাম কৰ নহ'লে আৰোহীকো লগত লৈ যা তাই ভাল পাব এইকেইদিন তাইও তোৰ লগত লাগি আছে নহয় ওলাই গ'লে অকণ ফ্ৰেছ লাগিব অ'কে মা লৈ যাম আহোঁ এতিয়া আৰু এই কওঁ ক গৈ যা মই গৈ আছোঁ ৰবা বোৱাৰীক ল'ৰাৰ মূৰৰ ওপৰত নচুৱাব খুজিছা নেকি নাই খোজা মৰম বাঢ়িলে মূৰৰ ওপৰত নচা নুবুজায় আৰু মই নিবিচাৰোঁ আকাশে আপোনাৰ দৰে পত্নীক হাতৰ মুঠিত ৰাখিবলৈ চেষ্টা কৰাটো কি সঁচা কথা শুনিবলৈ বেয়া লাগে আৰাধনা নিচিঞৰিব ল'ৰা বোৱাৰীয়ে শুনিলে লাজ পাব